এই সপ্তাহত মই চোৱা বলিউডৰ এখন নতুন চিনেমাৰ নাম হৈছে আপ জেচা কোই আৰু এইখন চিনেমা ডিৰেক্ট কৰিছে বিবেক সোণীয়ে আৰু প্ৰডাকশ্যনটো আচলতে কৰণ জোহৰৰ ধৰ্ম প্ৰডাকশ্যনৰ চিনেমা এখন আৰু মুখ্য দুটা চৰিত্ৰৰ অভিনয় কৰিছে শ্ৰী ৰেণুৰ ৰূপত আৰ মাধৱনে আৰু মধু বসুৰ ৰূপত ফাতিমা সানা শেখে। প্লটটো হৈছে শ্ৰী ৰেণু এটা খুব অৰ্থডক্স ফেমিলিৰ পৰা বিলং কৰে জামছেদপুৰৰ আৰু মধু বস হৈছে এটা খুব প্ৰগ্ৰেছিভ বেংগলী ফেমিলিৰ মেম্বাৰ আৰু কলকাতাৰ আৰু তেওঁলোক দুজনৰ একচুৱেলি এৰেঞ্জ মেৰেজৰ এটা প্ৰক্ৰিয়াৰ মাজত তেওঁলোকে দুজনে ইজনে সিজনক লগ পায় তেওঁলোকৰ দুজনৰ মাজত আচৰিত ধৰণৰ পিকচাৰ পাৰফেক্ট ধৰণৰ এটা কেমেষ্ট্ৰি গঢ়ি উঠে যদিও বয়সৰ দুজনৰ মাজত পাৰ্থক্য আছিলে চিন্তাৰ যথেষ্ট পাৰ্থক্য আছিলে শ্ৰীৰেণু ৱাজ ইজ এ বেচিকেলি অল্ড স্কুল গাই আৰু মধু বস হৈছে খুব প্ৰগ্ৰেছিভ এগৰাকী যুৱতী তেওঁৰ বয়স হৈছে 32 আৰু শ্ৰীৰেণুৰ বয়স হৈছে 41 আৰু তেওঁলোকে তথাপি তেওঁলোকৰ দুজনৰ মাজত খুব ধুনীয়াকৈ এটা প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে আৰু এইটোৱে গৈ এটা সময়ত তেওঁলোকৰ এংগেজমেণ্টো হয় আৰু এংগেজমেণ্টৰ দিনা আচৰিত ধৰণে শ্ৰীৰেণুৱে এটা কথা আৱিষ্কাৰ কৰে মধু বসৰ এটা ৰহস্য এটা ফাদিল হয় যিটো কাৰণে তেওঁ এংগেজমেণ্টটো কেঞ্চেল কৰি গুচি যায় আৰু তাৰপিছত তেওঁলোকৰ শ্ৰীৰেণুৰ মাইণ্ডটো চেঞ্জ হয় তাৰপিছত তেওঁ গৈ মধু বসৰ ওচৰত চৰি কয় চৰি কোৱাৰ পিছত মধু বসেও যদিও তেওঁ বহুত ডিছৰেস্পেক্ট কৰি তেওঁ কেৰেক্টাৰক জাজ কৰি পিনে শ্ৰীৰেণু গুচি গৈছে তাৰপিছত মধু বসে তেওঁক মাফ কৰি দিয়ে আৰু আল্টিমেটলি ইজ এ হেপী এণ্ডিং ফিল গুড মানে মুভি আৰু এস্থেটিকেলি বহুত ধুনীয়া মানে প্ৰডাকশ্যনৰ ফালৰ পৰা কোনো ধৰণৰ কৃপণালী কৰা নাই যিহেতু কৰণ জোহৰৰ প্ৰডাকশ্যনৰ চিনেমা গতিকে বহুতে চিনেমাখন চাই বহুত ভাল পাইছে কিন্তু মই এই চিনেমাখন যথেষ্ট প্ৰব্লেমেটিক পালোঁ কাৰণ মোৰ লাগিছে এখন চিনেমা একেবাৰে অনেষ্ট নহয় আৰু ইয়াৰ ৰাইটিংটো বহুত বেছি লেজি মোৰ মানে আমনি লাগিছে মোৰ ভাগৰ লাগিছে আৰু বিশেষকৈ কৰণ জোহৰৰ চিনেমাবোৰত চাইছে যে বেংগলী ফেমিলিবোৰ ইমান বেছি প্ৰগ্ৰেছিভকৈ তেওঁ পৰ্ট্ৰে কৰে সাংঘাতিক ধৰণৰ প্ৰগ্ৰেছিভ সাংঘাতিক ধৰণৰ মানে বিৰাট মানে আচৰিত লেভেলৰ মানে লিবাৰেল দেখায় ষ্টৰিটো কোনো নতুন ষ্টৰি নহয় বহুত কেইখন চিনেমাজৰ অলৰেডি দেখি থোৱা কাহিনী এটা বিশেষকৈ ৰকী আৰু ৰাণীৰ প্ৰেম কাহিনী যিখন চিনেমা কৰণ জোহৰৰ প্ৰডাকশ্যনৰ চিনেমা আছিলে সেইখনতো বহুতখিনি নকল কৰিছে এখন চিনেমাই আৰু লগতে ক'ৰবাত মীনাক্ষী সুন্দৰেশ্বৰ বুলি কৰণ জোহৰৰ এগেইন প্ৰডাকশ্যনৰ এখন চিনেমা কেইবছৰমান আগতে ওলাইছিলে সেইখনৰো কিছুমান চিন মোৰ দেখা নিচিনা লাগিলে আৰু চিলবতে কি চাটনি বুলি বৌয়েকৰ মুখতো শুনাৰ লগে লগে ককায়েকে কেনেকৈ বৌয়েকক ট্ৰিট কৰে সেইটো দেখিতো মোৰ লাগিলে এখন মিছেছ চিনেমাখনো কিছুমান নকল কৰিছে গতিকে ইটছ বেচিকেলি নকল কনচেপ্টৰ এখন চিনেমা য'ত অৰিজিনেলিটি বুলিবলৈ একো নাই কিছুমান কনচেপ্ট ইমান পুৰণি যেনে ডেটিং চেক্স চেট এপ এটা কথা কোৱা হয় চেক্স চেট এপ আজিকালিৰ দিনত কোনে চেক্স চেট এপ ইউজ কৰে অন্ততঃ ডেটিং এপ বুলি ক'লেও অন্ততঃ অলপমান বিলিভেবল হ'লহেঁতেন ষ্টৰিটো তাৰপিছত আৰু এটা বহুত জমনি কথা হৈছে ই মানে এক্সট্ৰা মেৰিটেল এফেয়াৰটো অলপ জাষ্টিফাই কৰাৰ নিচিনা কৰে বৌয়েকে মানে এক্সট্ৰা মেৰিটেল এফেয়াৰ এটা কৰে সেইটো হাতে লোতে এদিন ধৰাও পৰে ৰাস্তাত আৰু তাৰপিছত বৌয়েকৰ যিটো 5 মিনিট মানৰ যিটো মনলগ হয় সেইটো মনলগ শুনি শ্ৰীৰেণুৰ মাইণ্ডটো মানে চেঞ্জ হৈ যায় মানে বৌয়েকে মানে বহুত এক্সকিউজ ইমান জাষ্টিফাই কৰে বেচিকেলি এক্সট্ৰা মেৰিটেল এফেয়াৰটো যে তেওঁক হাজবেণ্ডে মানে ডিছৰেস্পেক্ট কৰিছিলে তেওঁ ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট হ'ব বিচাৰিছিলে তেওঁ পৰা নাছিলে তেওঁ উশাহ বন্ধ হৈ যোৱা চিটুৱেশ্যন বহুত দিন মানে তেওঁ চাফাৰ কৰি আছিলে সেইটো কাৰণে তেওঁ এক্সট্ৰা মেৰিটেল এফেয়াৰটো কৰিলে কাৰণ জোহৰৰ টিপিকেল চিনেমাবোৰত দেখা পোৱা যায় সদায়ে তেওঁ এক্সট্ৰা মেৰিটেল এফেয়াৰটোক ছাপোৰ্ট কৰে কিন্তু মোৰ কথাটো হৈছে মানুহ ডিছৰেস্পেক্ট কৰাটোতো আচৰিত কথা নহয় মহিলাসকলকো ডিছৰেস্পেক্ট কৰে এইটো সহ্য কৰি থকাটো একো ভাল কথা নহয় মই বিচাৰিছিলোঁ যে চিনেমাখনত আঁতৰি যোৱাটো বৌয়েকে যদি ইমানেই ডিছৰেস্পেক্টেড ফিল কৰিছিলে ককায়েকৰ ট্ৰিটমেণ্টটো তেওঁ ব্যৱহাৰৰ প্ৰতি তেওঁ আঁতৰি যাব লাগিছিলে নিজে তেওঁ কথাটো ঘোষণা কৰি দিব লাগিছিলে এনেকুৱা নহয় যে তেওঁ আৰু এদিন মানে হাতে লোতে তেওঁক প্ৰেমিকৰ সৈতে ধৰা পেলালে তাৰপিছতহে তেওঁ সেইখিনি কথা মানে ফেমিনিজিমৰ নাম লৈ জেণ্ডাৰ ইকুৱেলিটিৰ নাম লৈ তেওঁ এক্সকিউজ হিচাপে সেইখিনি মনলগ হিচাপে তেওঁ ক'ব তেতিয়াহে মানুহৰ মাইণ্ডবোৰ চেঞ্জ হ'ব সেইটো মোৰ বৰ আচৰিত ধৰণৰ আৰ্টিফিচিয়েল মানে খুব হাঁহি উঠা মানে আনকনভিনচিং লাগিলে আৰু ভাৰ্জিনিটিৰ কথাটো লৈও মানে এটা ডায়লগ আছে এখন চিনেমাত আজকাল 16-17 ইয়াৰ্ছকে লোক কণ হি ভাৰ্জিন ৰেতে মানে এনেকুৱা জেনেৰেলাইজ কনচেপ্ট এটা দি দিছে নহয় যেন অতি বেছি হৈছে আৰু ইমান বেছি লিবাৰেলে কোনো 16-17 বছৰ কোনো ল'ৰা ছোৱালী ভাৰ্জিন হৈ নাথাকে বুলি একধৰণে মানে শ্ৰীৰেণুৰ কেৰেক্টাৰটো দেখাইছে 41 ইয়াৰ্ছলৈকে হি ষ্টিল ভাৰ্জিন আৰু ভাৰ্জিনিটিক মানে নিজৰ যিটো চইচ ছেক্সুৱেলিটিক লৈ সেই কথাটোক যেন চাটল ৰূপত অকণমান যেন শ্বেম কৰাৰ নিচিনা মোৰ লাগিলে যিটো প্ৰব্লেমেটিক পালোঁ মই তাৰপিছত আৰু এটা মোৰ জমনি লাগিলে কি লাইক ৰকী ৰাণীৰ প্ৰেম কাহানীখনৰ নিচিনাকৈ যে ইয়াতো মানে সেই ল'ৰাটো মানে মেন চাইল্ড আৰু ছোৱালীজনীয়ে চব ইম'চনেল বাৰ্ডেনটো ল'ব লাগিব ল'ৰাটোৱে মানে if he is orthodox, if he is not progressive, it is not his fault. The fault is of the society. Societyৰ fault আৰু সেইটো কাৰণে ছোৱালীজনীয়ে বা যুৱতীগৰাকীয়ে বা মানে যিগৰাকী ফিমেল হিৰইন থাকিব তেওঁ মানে আৰু একচেপ্ট কৰি ল'ব লাগিব আৰু তেওঁক যেনেকৈ নলাগিলে তাই আগতে ডিছৰেস্পেক্ট কৰি থৈ যাওক আলু এঠানি কৰি থৈ যাওক মানে চৰি কৈ দিয়াৰ লগে লগে ল'ৰাটোক একচেপ্ট কৰি ল'ব লাগিব আৰু তাক সেই জেণ্ডাৰ চেন্সিটাইজেশ্যনৰ গোটেই বেছিক কনচেপ্ট বুজিব আজিকালি স্কুলতো পোৱা যায় স্কুলৰ চিলেবাছৰ পৰা আৰম্ভ হয় সেই গোটেই কনচেপ্টবোৰ ল'ৰাটোক মানে A to Z মানে শিকোৱাৰ সেই দায়িত্বটো ছোৱালীজনীৰ ওপৰত বা যুৱতীগৰাকীৰ ওপৰত পৰি যাব আৰু সেই ধৰণৰ মেন চাইল্ড ধৰণৰ এনেকুৱা ধৰণৰ যিবোৰ চিনেমা যিবোৰ প্ৰগ্ৰেছিভ চিনেমা নামত থুচি আমাক মানে ভৰাবলৈ বিচৰা হয় সেইবোৰ আচলতে খুব আৰ্টিফিচিয়েল নিচিনা লাগে আৰু এইখন চিনেমা মোৰ সেইকাৰণে বহুত আৰ্টিফিচিয়েল নিচিনা লাগিছিলে খুব প্ৰজেক্ট কৰি প্ৰগ্ৰেছিভনেছ বঢ়াবলৈ গৈছে বাট মাইণ্ডবোৰ যিবোৰ কনভেনশ্যন এই সময়ত মোৰ জাভেদ আখতাৰৰ এটা খুব
মই একেবাৰে এক্সেক্টলি ডাইলগটো মনত নাই, কিন্তু জাভেদ আখটাৰৰ এষাৰ কথা মোৰ মনত পৰিছে। মিনিংটো হৈছে কি যে আজিকালি বলিউডৰ চিনেমাবোৰে খুব প্ৰগ্ৰেছিভ চিনেমা বনাব বিচাৰে, কিন্তু নিৰ্মাতাসকলৰ মাইণ্ডটোতো ইমান বেছি প্ৰগ্ৰেছিভ নহয়। গতিকে বেছি প্ৰগ্ৰেছিভ কৰিবলৈ যাওঁতে যিহেতু তেওঁলোকৰ ইণ্টেগ্ৰিটিটো তেওঁলোকৰ নাই, গতিকে গৈ গৈ কিবা মিক্স হৈ থাকে, কিবা খিচিৰি হৈ থাকে, না প্ৰগ্ৰেছিভ হয় না অৰ্থডক্স হয়, কিবা এটা মিক্স হৈ থাকে। আৰু আপ জেচা কোই চিনেমাখন মোৰ তেনেকুৱাই প্ৰব্লেমেটিক নিচিনা লাগিলে। একো এটা ষ্টৰীৰ লগত মই একেবাৰে সহমত হ'ব নোৱাৰিলোঁ। আপোনালোকে যদি ভাল পাইছে বা বেয়া পাইছে, যদি আপোনালোকে এখন চিনেমা চাইছে আমাক জনাবচোন কেনেকুৱা লাগিলে।